নমস্কাৰ প্ৰিয় দৰ্শক, জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হ'ল ৰাশি অনুসৰি আপোনালোকেনো কি কাম কৰিব লাগে, কি কাম কৰিব নালাগে, সেই বিষয়ে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব সদায়। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। বিষয়টো হ'ল ৰাশি অনুসৰি আপুনি এইকেইটা কাম ভুলতো নকৰিব, নহ'লে আপোনাৰ জীৱনত কষ্টৰ সীমা নাইকিয়া হ'ব। গতিকে আপুনি পাৰিলে কথাখিনি মানি চলক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব লাগে? ভাই ভনীৰ লগত সদায় মিলিজুলি থাকিব লাগে মেঘ ৰাশিৰ জাতক জাতিকাসকলে। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি যায়, ভাই ভনীৰ লগত যদি আপুনি সদায় কাজিয়া কৰি থাকে, তাৰ ফলত আপোনাৰ জীৱনত কষ্টৰ সীমা নাইকিয়া হৈ যাব। গতিকে আপোনালোকে ভাই ভনীৰ লগত কাজিয়া নকৰি আপোনালোকে সদায় মিলা মিছা কৰি থাকক। তাৰপিছত আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে জীৱনসংগী বা পাৰ্টনাৰৰ লগত সদায় মিলিজুলি থাকক। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি জীৱনসংগী বা পাৰ্টনাৰৰ লগত যদি তৰ্ক বিতৰ্ক, কাজিয়া, মাৰপিট কৰি থাকে, তাৰ ফলত আপোনাৰ জীৱনত কষ্টৰ সীমা নাইকিয়া হৈ যাব। আপোনাৰ জীৱন নৰকৰ সমান হ'ব পাৰে। গতিকে আপুনি জীৱনসংগীক আদৰ মৰমত ৰাখক। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে গছ গছনি আৰু জীৱ জন্তুক মৰম কৰক। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি গছ গছনি বা জীৱ জন্তুক অনিষ্ট কৰে, তাৰ ফলত আপোনাৰ জীৱনলৈ কষ্ট নামি আহিব পাৰে। গতিকে আপোনালোকে জীৱ জন্তুৰ লোকচানটো নকৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও মহিলাক অপমান নকৰিব। পাৰিলে তেওঁলোকক সদায় সন্মান দিয়ক, আপোনাৰ ভাল ফলাফল লাভ কৰিব। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি মহিলাক অপমান কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত কষ্ট নামি আহিব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্য উদয়ৰ আগতে শুই উঠিব লাগে। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি দেৰিকৈ উঠে, ৰাতিপুৱা দেৰিকৈ শুই উঠে, তেতিয়াহ'লে আপোনাৰ জীৱনত কষ্ট নামি আহিব পাৰে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে মধুৰ ব্যৱহাৰ কৰক। আপোনাৰ যি বন্ধু বান্ধৱ বা কাষ্টমাৰ আছে, তেওঁলোকক মিঠা ব্যৱহাৰ কৰক। অন্যথা ইয়াৰ বিপৰীতে যদি আপুনি অশ্লীল বাক্য বা শব্দ ব্যৱহাৰ কৰে, তাৰ ফলত আপোনাৰ জীৱনত নামি আহিব পাৰে ঢেৰ কষ্ট। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ কেতিয়াও আপুনি কোনো বস্তু লেতেৰাকৈ নাৰাখিব। আপুনি সদায় চাফ চিকুণ হৈ থাকক আৰু চাফ চিকুণকৈ ৰাখক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সদায় সঁচা কথা ক'ব লাগে। তেতিয়াহ'লে আপোনাৰ জীৱনত আপুনি উন্নতি কৰিব পাৰিব। ইয়াৰ বিপৰীতে আপুনি যদি মিছাৰ আশ্ৰয় লয়, তেতিয়াহ'লে আপোনাৰ জীৱনত কষ্ট নামি আহিব পাৰে। গতিকে ইয়াৰ পৰা আপুনি নিজে ডিচিশ্যন লওক, আপুনি সঁচাৰ আশ্ৰয় ল'ব নে মিছাৰ আশ্ৰয় ল'ব। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আপুনি কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰিব। আপোনাৰ জ্যেষ্ঠজনক মান সন্মান আদৰ উচ্চ আসন দিয়ক, আপোনাৰ জীৱনত উন্নতি হ'ব। অন্যথা ইয়াৰ বিপৰীতে আপুনি যদি জ্যেষ্ঠজনক অপমান কৰে, গালি গালাজ পাৰে, তাৰ ফলত আপোনাৰ জীৱনত নামি আহিব পাৰে যথেষ্ট কষ্ট। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে কোনো পৰিস্থিতিতে মানুহক অন্যায় কৰিব নালাগে। সদায় মানুহক উপকাৰ কৰক, আপোনাৰ মংগল হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে কেতিয়াও কাকো ঠগিবলৈ চেষ্টা নকৰিব। আপুনি যাক যিমান টকা পায়, দিব লগা টকা আছে দি দিব। আপুনি ঠগিবলৈ চেষ্টা নকৰিব। যদি আপুনি কাৰোবাক টকাৰ ক্ষেত্ৰত ঠগাৰ কথা ভাবিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত নামি আহিব পাৰে কষ্ট, ঢেৰ কষ্ট নামি আহিব পাৰে। গতিকে আপোনালোকে কেতিয়াও কাকো টকাৰ ক্ষেত্ৰত ঠগিবলৈ চেষ্টা নকৰিব।
এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে পূজা ঘৰটো সদায় পৰিষ্কাৰকৈ ৰাখক। আপোনাৰ উন্নতি লাহে লাহে উন্নতি হৈ যাব। যদি আপুনি ইয়াৰ বিপৰীতে পূজা ঘৰ লেতেৰা কৰি ৰাখে, ইয়াৰ ফলত আপোনাৰ জীৱনত নামি আহিব পাৰে কষ্ট। গতিকে আপুনি নিজে সিদ্ধান্ত লওক, আপোনাৰ পূজা ঘৰ লেতেৰা কৰি ৰাখিব নে চাফা কৰি ৰাখিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আন 9জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।